লাইক কৰি দিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংগীতাচাৰ্য বুলিলে কাক জনা যায়? লক্ষ্মীৰাম বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বন্ধুসকল সিংহ পুৰুষ বুলিলে কাক জনা যায়? ৰাধা গোবিন্দ। বন্ধুসকল আপোনালোকে নিশ্চয় এই প্ৰশ্ন উত্তৰবোৰ লিখি ৰাখিছে। সেউজ কোঁৱৰ বুলিলে কাক জনা যায়? পৰাগধৰ চলিহা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰহাল কবি বুলিলে কাক জনা যায়? বন্দীনাথ কলিতা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বন্ধুসকল উপন্যাস সম্ৰাট বুলিলে কাক জনা যায়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বন্ধুসকল ৰসৰাজ বা সাহিত্যৰথী বুলিলে কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা আমাৰ সকলোৰে পৰিচিত। অসমৰ বেকন বুলি কাক জনা যায়? বন্ধুসকল সত্যনাথ বৰাদেৱক অসমৰ বেকন বুলি জনা যায়। বন্ধুসকল বহি আৰু কলম ৰেডি কৰক, কাৰণ আপোনালোকৰ কাৰণে এতিয়া লৈ আহিছোঁ 10টা প্ৰশ্ন হোমৱৰ্ক হিচাপত। এই প্ৰশ্নকেইটাৰ প্ৰথম প্ৰশ্নটো হৈছে বিহগী কবি বুলিলে কাক জনা যায়? 2 নম্বৰ লোকবন্ধু বুলিলে কাক জনা যায়? 3 নম্বৰ লোকপ্ৰিয় বুলিলে কাক জনা যায়? 4 নম্বৰ লোকনায়ক বুলিলে কাক জনা যায়? বন্ধুসকল কমেণ্ট কৰি মোক এই প্ৰশ্নকেইটাৰ উত্তৰ জনাব। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে লুইত কোঁৱৰ বুলিলে কাক জনা যায়? 6 নম্বৰ মৰমী কবি বুলিলে কাক জনা যায়? 7 নম্বৰ কবিতা কোঁৱৰ বুলিলে কাক জনা যায়? 8 নম্বৰ গীতি কবি বুলিলে কাক জনা যায়? বন্ধুসকল এই 8টা প্ৰশ্ন আপোনালোকে নিশ্চয় লিখিছে। এতিয়া আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। বাগ্মীবৰ কবি বুলিলে কাক জনা যায়? 10 নম্বৰ হৈছে বনফুলৰ কবি বুলিলে কাক জনা যায়? বন্ধুসকল ইমানপৰ আমাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।